জীৱনত প্ৰতিজন মানুহেই কিবা নহয় কিবা এক পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয়। পৰীক্ষাৰ অবিহনে প্ৰাপ্তি অসম্ভৱ। ঈশ্বৰ প্ৰাপ্তিয়েই হওক বা বিচৰাখিনিয়েই হওক, কিবা এক পাবলৈ আপুনি পৰীক্ষা দিবই লাগিব। পৰীক্ষাত উত্তীৰ্ণ হ'লেই আপুনি জীৱনত মহাফল লাভ কৰিব। আমি কিয় পৰীক্ষা দিব লগা হয় আৰু ভগৱানে পৰীক্ষা লোৱাৰ সময়ত কি হয় সেই সন্দৰ্ভত আমি আজি আলোচনা কৰিম। বহুত বেছি সমস্যা আৰু দুখৰ মাজত যদি জীয়াই আছে, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। পৰীক্ষা কোনে দিয়ে? যি ফল পাব বিচাৰে সেইজনেই পৰীক্ষা দিয়ে। যদি আপুনি ৰিজাল্ট বিচাৰিছে তেন্তে আপুনি পৰীক্ষা দিবই লাগিব। এই ক্ষেত্ৰত আপুনি মহাভাৰতৰ কিছু জ্ঞান ল'ব পাৰে। যিকোনো অস্ত্ৰ বৰদান পাবলৈ কঠোৰৰ পৰা কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল মহাভাৰতৰ একোটা চৰিত্ৰই। তেওঁলোকে কঠোৰ তপস্যাত মগ্ন হ'ব লগা হৈছিল। পাশুপাত অস্ত্ৰ লাভ কৰোঁতেও মহাদেৱক অৰ্জুনে কঠোৰ পৰীক্ষা দিব লগা হৈছিল। অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি হ'বলৈ আপুনি পৰীক্ষা দিবই লাগিব। যিটো বিচাৰিছে সেইখিনি পাবলৈ আপুনি যোগ্য হয় নে নহয় সেইটো প্ৰমাণ দিবই লাগিব। ভগৱানৰ দৰ্শন লাভ কৰি আপুনি যদি আগুৱাব বিচাৰিছে তেন্তে পৰীক্ষা হ'বই। যিসকলে ভগৱানক পাব নিবিচাৰে, জীৱনত একোতেই আগবাঢ়িব নিবিচাৰে, তেওঁলোকৰ পৰীক্ষা নহ'ব পাৰে। উদাহৰণসহ বুজি লওক, যদি আপুনি কলেজত পঢ়িব বিচাৰিছে তেন্তে মেট্ৰিক পৰীক্ষা দিবই লাগিব। যিসকলে কলেজত পঢ়িব বিচৰা নাই তেন্তে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিয়াৰ জানো কিবা প্ৰয়োজন আছে? নিশ্চয় নাই। ইয়াতো কথাটো এনেকুৱাই। ভগৱানৰ দৰ্শন বা আশীৰ্বাদ পাবলৈ আপুনি পৰীক্ষা দিবই লাগিব। মনত ৰাখিব, ভগৱান প্ৰাপ্তি ইমান সহজ নহয়। আটকধুনীয়া অলংকাৰ পাবলৈ সোণ গলাবই লাগিব আৰু পিহিবই লাগিব, হাতুৰি মাৰিবই লাগিব। কথাটো ইয়াতো এনেকুৱাই। জীৱনত কিবা পাবলৈ যন্ত্ৰণা, দুখ, কষ্ট হজম কৰিব পাৰিবই লাগিব। তেতিয়াহে অলংকাৰ হৈ এদিন আপুনি জিলিকিব পাৰিব। শ্ৰীকৃষ্ণৰ পৰম বন্ধু সুদামা। জগতৰ ঈশ্বৰৰ বন্ধু হৈও সুদামাই কেনেকুৱা জীৱন কটাবলগীয়া হৈছিল ভাবকচোন। সুদামা আৰু তেওঁৰ পৰিয়াল 4 দিন পৰ্যন্ত লঘোণে থাকিবলগীয়া হৈছিল। ভগৱানে পৰীক্ষা লৈ আছিল সুদামাৰ ধৈৰ্য আৰু সততাৰ। তেনেকুৱাত আপুনি চাগে ভাগি চুৰমাৰ হৈ গ'লহেঁতেন। কিন্তু সুদামাই ঈশ্বৰ বিশ্বাস, কৃষ্ণ ভক্তি এৰি দিয়া নাছিল, যাৰ বাবে তেওঁ কৃষ্ণৰ দৰ্শন পাইছিল। আনকি সুদামাক দেখা দিবলৈ ব্যাকুল হৈ দৌৰি আহিছিল ভগৱান শ্ৰীকৃষ্ণ। ৰজা হৰিশ্চন্দ্ৰৰ কথাই ভাবকচোন। ৰজা হৰিশ্চন্দ্ৰই সকলো হেৰুৱাইছিল। হৰিশ্চন্দ্ৰ উপাখ্যান এবাৰ পঢ়ি চাবচোন। কিমান কঠিন পৰীক্ষাৰ মুখামুখি হৈছিল ৰজা হৰিশ্চন্দ্ৰ। ঈশ্বৰক প্ৰয়োজনত নহয়, সদায় আৰাধনা কৰক। যেতিয়াই আপুনি জীৱন বাটত মুখামুখি হোৱা প্ৰতিটো পৰীক্ষাত সাহসেৰে, ভক্তিৰে মুখামুখি হ'ব পাৰিব, তেতিয়াই ভগৱানে আপোনাক সহায় কৰিব। দোকানৰ পৰা আমি সামান্য এটা বস্তু কিনিলেই দেখোন ভাল নে বেয়া 10 বাৰমান পৰীক্ষা কৰোঁ। তেনে অৱস্থাত পৰীক্ষা অবিহনে মনোকামনা পূৰ্ণ কেনেকৈ হ'ব? ভগৱানে যেতিয়া পৰীক্ষা ল'ব, আপোনাৰ হাতত একোৱেই নাথাকিব। এটা টকাৰ বাবে আপুনি হাহাকাৰ কৰিব লাগিব। সেই সময়ত আপুনি কি কৰিব সেইটোহে গুৰুত্বপূৰ্ণ। 1 টকা এটা পাবলৈ আপুনি কেনেকুৱা পথ বাছি লৈছে, কেনেকৈ সেই অৱস্থাৰ পৰা নিজকে মুক্ত কৰিছে, সেইটোহে পৰীক্ষা হয় আপোনাৰ লগত। যেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা ল'ব, চাৰিওফালে আপুনি অন্ধকাৰ দেখিব। আপোনজনৰ সৈতে ইমানেই দূৰত্ব বাঢ়ি যাব, ইমানেই অশান্তি আহিব, আপুনি কান্দি কান্দি শীতানৰ গাৰু তিয়াই দিবলগীয়া অৱস্থা হ'ব। শাৰীৰিক অৱস্থাই আপোনাক কোঙা কৰি পেলাব। ইটোৰ পিছত সিটো বেমাৰে আপোনাৰ লগ নেৰা হ'ব। কিন্তু ইয়াৰ বাবে আপুনি ভগৱানক কেতিয়াও দোষ নিদিব। এয়া কেৱল আপোনাৰ জীৱনৰ পৰীক্ষাহে, ভগৱানে লোৱা পৰীক্ষা। যেতিয়াই আপুনি ভাবিবলৈ আৰম্ভ কৰিব, ঈশ্বৰ, ভগৱান, আল্লাহ মোৰ লগত নাই, তেতিয়াৰ পৰাই আপোনাৰ পৰীক্ষা আৰম্ভ হ'ব। যেতিয়াই আপোনাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব, আপুনি অলপো ভাঙি নপৰিব। এটাই ভাবি ল'ব, ভগৱানে আপোনাক সাক্ষাৎ দিব আৰু সেইবাবেই আপোনাৰ পৰীক্ষা আৰম্ভ হৈছে।
যিকোনো মূল্যৰ বিনিময়ত এই পৰীক্ষাত আপুনি পাছ কৰিবই লাগিব। এবাৰ এজন মানুহৰ এটা দুৰ্ঘটনা হৈছিল। দুৰ্ঘটনাটোত মানুহজনে কিছু আঘাত পাইছিল আৰু তেওঁ ভগৱানক কৈছিল, হে ভগৱান, মই তোমাক সদায় ইমান ভাবোঁ, প্ৰাৰ্থনা কৰোঁ, তাৰ পিছতো তুমি মোক কিয় এনেকুৱা কৰিলা? কিন্তু মানুহজনৰ এই ভাৱনা ভুল। ভগৱানৰ কৃপা দৃষ্টি আছিল বাবেই সামান্য আঘাত পাই তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি আহিছে। কেনেকৈ সাৱধান হৈ চলিব লাগে তেওঁক শিকাই দিলে ভগৱানে। ভগৱানে যেতিয়াই পৰীক্ষা লয়, বিভিন্ন ধৰণেৰে পৰীক্ষা লয়, তেওঁ আপোনাক চাব, তেওঁৰ প্ৰতি থকা আপোনাৰ ভক্তিৰ গভীৰতা কিমান। জীৱনত অশান্তি হৈছে, কাকো বিশ্বাস কৰিব নোৱাৰা, আৰ্থিক সমস্যা হৈছে, ভবামতে একোৱেই হোৱা নাই, প্ৰেমত প্ৰতাৰিত হৈছে, আপুনি বেয়া পোৱা কামবোৰেই আপুনি ভাল পোৱাগৰাকীয়ে কৰিবলৈ আৰম্ভ কৰিছে, তেতিয়া এনেকুৱা লাগিব, নাই, ভগৱান নাই, ভগৱান ক'তো নাই। নহ'লে ইমান প্ৰাৰ্থনা কৰাৰ পিছতো মোৰ এই দশা হয়নে? এনেকুৱা সময় যেতিয়াই আহিব, তেতিয়া আপুনি সাৱধান হৈ যাব। এইখিনি সময়ত আপোনাৰ একমাত্ৰ অস্ত্ৰ ধৈৰ্য আৰু বিশ্বাস। নিজেই ধৈৰ্য ধৰিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, আস্থা নেহেৰুৱাব। সমস্যা সকলোৰে জীৱনলৈ আহে। জীৱনভৰ ভগৱানক আৰাধনা কৰাজনৰো জীৱন কেতিয়াবা বিষময় হৈ পৰে। আপুনি যি কৰ্ম কৰে সেই ফলে জীৱনত লাভ কৰিব। ভক্তি এটা সুকীয়া বস্তু আৰু কৰ্ম এটা সুকীয়া বিষয়। জীৱনত এনেকুৱা কৰ্মহে কৰিব যি কৰ্মৰ জৰিয়তে আপুনি মিঠা ফল লাভ কৰিব পাৰে। সুখতো যিজনে ভগৱানৰ নাম ল'বলৈ পাহৰি নাযায়, দুখতো, বিপদতো পৰা সময়তো যিজনে ভগৱানৰ নাম ল'বলৈ পাহৰি নাযায়, তেওঁৰে ঈশ্বৰ প্ৰাপ্তি হয়। ভগৱানে আপোনাৰ সমস্যা নিমিষতে নোহোৱা কৰি নিদিলেও সেই সমস্যাসমূহৰ সৈতে যুঁজিবলৈ যি ধৈৰ্য আৰু সাহস শক্তি দিয়ে, সেয়াই এক বৃহৎ প্ৰাপ্তি বুলি ধৰি ল'ব। ভগৱানে আপোনাক দুখ, দুৰ্যোগ, সংকট এই কাৰণেই দিয়ে যাতে আপুনি চাৰিওফালৰ পৰা শক্তিশালী হয়। জীৱনত অহা প্ৰতিটো সমস্যা যাতে আপুনি হাঁহি হাঁহি সমাধান কৰিব পাৰে, তাৰ বাবে হয় আপোনাৰ পৰীক্ষা। শ্ৰীকৃষ্ণৰ পৰাই প্ৰেৰণা লওকচোন। উপজিয়ে মৃত্যুৰ ক্ষণ গণিব লগা হৈছিল শ্ৰীকৃষ্ণই। কাৰাগাৰত জন্ম হৈছিল। জন্ম হোৱাৰ পিছতেই মোমায়েক কংসৰ ভয়ত জন্মদাত্ৰী পিতৃ-মাতৃৰ পৰা বঞ্চিত হৈ নন্দৰ ঘৰত থাকিবলগীয়া হৈছিল শ্ৰীকৃষ্ণই। শৈশৱতে কংসৰ প্ৰতিটো ৰাক্ষসৰ মুখামুখি হ'বলগীয়া হৈছিল, যুঁজ দিব লগা হৈছিল। তাৰ পিছত যাৰ সৈতে প্ৰেম হৈছিল, তেওঁৰ সৈতে বিচ্ছেদ হ'ল। আৰু যে কত কি! ইমানৰ পিছতো কৃষ্ণৰ মুখত ভাহি আছিল সেই মিচিকীয়া হাঁহিটো। সমস্যাৰ সৈতে যুঁজি হাঁহি হাঁহি আপুনিও পাছ কৰি দেখুৱাই দিয়ক। জীৱনৰ প্ৰতিটো কঠিন পৰীক্ষা ভগৱানে নিশ্চয় আপোনাক চকু মেলি চাব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।